ইতিমধ্যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ ছাৰৰ যি বক্তব্য সকলোৱে বোধগম্য হৈছে। ছাৰৰ কথাখিনিৰ পৰা আমি কি গম পালোঁ যে আমাৰ শৈক্ষিক দিশটো আমি আগুৱাই নিবই লাগিব। ছাৰে কৈ থাকে প্ৰায় খোৱাটো আৰু পঢ়াটো নিজৰ। সঁচাকৈ আমি সকলো উপলব্ধি নকৰোঁ নে বাৰু? আনে খাই দিলে আমাৰ পেট নভৰে আৰু আনে পঢ়িলে আমাৰ কামত আহিবনে বাৰু? নাহে। তেওঁ মন্ত্ৰী পদে হ'লেও নহ'ব, হয় নহয়? বা কোনো ডাঙৰ অফিচাৰ পদে হ'লেও নহ'ব। কাৰণ আমাৰ নিজৰ ভৱিষ্যতটো আমি নিজে ঠিক কৰিব লাগিব। আৰু এটা কথা ছাৰে কৈছে যে অনুকৰণ প্ৰিয়। এতিয়া আমি দেখা পাইছোঁ মোক কেইবাজনো বাহিৰৰ মানুহে আমাৰ ইয়াৰ এক্স-ষ্টুডেণ্ট আৰু বৰ্তমান মানে আমাৰ বিদ্যালয়ৰ লগত বিশেষভাৱে জড়িত আৰু কোনোবা কোনোবা ছাত্ৰ ছাত্ৰীৰ দেউতাকো হৈছে যে আমাৰ বিদ্যালয়ৰ পৰা ওলাই যোৱাৰ লগে লগে সকলো নহয়, কিছুমান ছাত্ৰই ৰাস্তাত গাড়ী মটৰ আহিলে ৰাস্তাত এৰি দিয়ে বা যিটো মানে বিদ্যালয়ত থাকোঁতে যিটো নিয়ম শৃংখলা মানি চলে সেইটো ৰাস্তালৈ যোৱাৰ লগে লগে সেইখিনি তেওঁলোকে নিয়ম শৃংখলা উলংঘা কৰে। ছাৰ আমি স্কুললৈ যাই কথাটো ক'ব বিচাৰোঁ, নিজৰ স্কুল যেতিয়া পঢ়া স্কুলখনৰ বিষয়ে যদি কোনোবাই বেয়া মন্তব্য দিয়ে, বাহিৰৰ মানুহে যদি ক'তো মন্তব্য দিয়ে আমি বেয়া পাওঁ। এনেধৰণে মোক কেইবাজনো গাৰ্জেনে মোলৈ ফোন কৰিছে। মই ছাৰ পোৱা নাই বা ছাৰে গম পাই বাৰু কথাটো তেনেকৈ আমি বাহিৰতো ছাত্ৰ হৈ থাকিব লাগিব, ভিতৰতো ছাত্ৰ হৈ থাকিব লাগিব। আৰু আমাৰ ইউনিফৰ্মটোৱে আমাৰ এই অঞ্চলটোক এটা পৰিচয় দি আছে যে দুৰ্গাপুৰ স্কুলৰ ছাত্ৰ এজন, হয়নে বাৰু? গতিকে আমি খেলা ধূলা কৰিম, আমি ৰং ফূৰ্তি ফাৰ্তা কৰিম, কিন্তু সেই ফূৰ্তি ফাৰ্তাটো আমি কৰিবলৈ যাওঁতে আনৰ যাতে আঘাত নহয়। ৰাস্তাতে যদি আমি গাড়ীখন যাবলৈ নিদিলে আমি হৰ্ণ মাৰি যদি এৰি নিদিওঁ, কাৰ লোকচান হ'ব? গাড়ীখনৰ লোকচান হ'ব জানো? এদিন এখন মাৰিব, দুদিন হৰ্ণ মাৰিব, পাছত কি হ'ব? লাহেকৈ ভোটে গুচি যাব, লাহেকৈ চাইডৰ গাড়ীখন চাইড লগাই গুচি যাব। নকৰোঁ বুলি কৈছোঁ, কাৰণ ৰাস্তাত চাই দিলে তেনেকুৱা কৰিম। কিন্তু সেইখিনি ইয়াত আমি নকৰোঁ, আমি সেইটো কৰিব লাগিব। আৰু এটা ছাৰে কথা কৈছে আমি অনুকৰণ প্ৰিয়। এটা ভিডিঅ' এটা ইয়াত দি থাকে, কোনোবাই চাইছা যে এজন দেউতাকে তাৰমানে বৃদ্ধাশ্ৰমলৈ ফোন কৰি আছে যে দেউতাকে আমাৰ দেউতাকে ৰাখিব লাগে, কিমান কি খৰচ হ'ব মই দিম, গতিকে তাৰমানে আশ্ৰমলৈ আমাৰ দেউতাক কাইলৈ পৰহিলৈ মই লৈ যাব বিচাৰিছোঁ। সেই কথাখিনি তেওঁ ল'ৰাটোৱে শুনি আছে। ল'ৰাটোৱে কৈছে দেউতা আপুনি কাৰ কথা কৈছে? আমাৰ মানে দেউতা থকা যে এই ঘৰত মানে থাকিলে আমাৰ সুবিধা হৈছে, আমাৰ বাৰ্ডেন হৈছে, তেখেতক বৃদ্ধাশ্ৰমত থৈ আহিম। তাৰপৰা ল'ৰাটোৱে কৈছে পাপা তুমি বৃদ্ধাশ্ৰমৰ ফোন নম্বৰটো তুমি মোক দিবাচোন। তোমাক কেলৈ ফোন নম্বৰ লাগে? নহ'লে মোৰ কথা যেতিয়া তুমি বুঢ়া হ'বা, তুমি বুঢ়া হ'লে মই তোমাক থ'ব লাগিব বৃদ্ধাশ্ৰমত, গতিকে ফোন নম্বৰটো মোক দিবা। কথা তেনেকৈ অনুকৰণ কৰে। দেউতাকে যে মানে তেওঁলোকৰ নিজৰ দেউতাকক বৃদ্ধাশ্ৰমত থ'ব বিচাৰিছে, সৰুৱে শুনি আছে। সি কৈছে যে মানে আশ্ৰমখনৰ ফোন নম্বৰটো মোক দিবাচোন, কাৰণ তুমি বুঢ়া হ'লে তোমাক মই থ'ব লাগিব নহয়। গতিকে আমাৰ এনেকুৱা অনুকৰণ কৰিব। গতিকে সেইকাৰণে 5-6ৰ ল'ৰাখিনিয়ে তোমালোকে যিটো কৰি যাবা সেইটোকে তেওঁলোকে অনুকৰণ কৰিব। সেইটোৱে ক'বলৈ কৈছোঁ। গতিকে তেনেকুৱা ধৰণৰ আমাৰ কথাবোৰ ইজনৰ লগত সিজনৰ এটা আমাৰ লিংক থাকে, সেইটো নকৰিবা। আমাৰ বিদ্যালয়খন আমি জাকত জিলিকা কৰি ৰাখিব লাগিব আৰু আমাৰ প্ৰত্যেকৰে এটা আমাৰ দায়িত্ব আৰু কৰ্তব্য আছে। গতিকে আমি কাইলৈ মৰি যাম, কিন্তু আমাৰ নামটো যাতে থাকি যায় যে এইখন আমুক বিদ্যালয়ত পঢ়া ল'ৰা ভাল ল'ৰা দেই, সেই কথাষাৰ যাতে আমাৰ থাকি যায়। আৰু এটা কথা ছাৰে ক'লে যে শিক্ষাটোৱে কেৱল নহয়, নৈতিক শিক্ষা আমাক লাগিব। আমি কেনেধৰণে মানুহক আচাৰ ব্যৱহাৰ কৰিম, আমাৰ আচাৰ ব্যৱহাৰ সন্তুষ্ট হৈও কেতিয়াবা আমি কিবা এটা আমি গ'ল কৰিব পাৰোঁ, আমি কিবা এটা আমি ভাল কিবা এটা কৰিব পাৰোঁ। সেইকাৰণে আচাৰ ব্যৱহাৰটো আমাৰ অতি দৰকাৰ। আৰু সেই সকলোখিনি সম্পূৰ্ণ হ'লেহে আমি এজন প্ৰকৃত ছাত্ৰ হিচাপে আমি মানুহৰ আগত পৰিচয় দিব পাৰিম। গতিকে কৈ আজি যি কাৰ্যসূচী আছে, সাংস্কৃতিক আমাৰ কিছুমান কাৰ্যসূচী লোৱা হৈছে। এতিয়া হয় প্ৰথমে এতিয়া আমাৰ এটা গীত পৰিৱেশন কৰিব নৱম শ্ৰেণীৰ ছাত্ৰী প্ৰিয়মনন্দিনী ভৰালী। প্ৰিয়মনন্দিনী ভৰালী আছেনে? এটা গীত পৰিৱেশন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। তাৰ পাছতে আছে উদিশা নহয়, উদিশা বৰা, উদিশা নে উদিশা? উদিশা নেকি? উদিশা বৰা, নৱশ্ৰী নেওগ, বৰা, মৌপ্ৰিয়া বৰা আৰু কি হৈছে এইটো পাল শেষৰ নামটো দিব নাই, শেষৰ পিনাকী কোঁৱৰ। এই এটা গীতকে আমি সাজু থাকিবলৈ আমি আহ্বান জনাইছোঁ। আৰু এতিয়া গীত পৰিৱেশন কৰিব প্ৰিয়মনন্দিনী ভৰালী। নমস্কাৰ। আজিৰ সভাত অনুষ্ঠিত সন্মানীয় বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ
সভাপতিসকল, আজি এই গ্ৰীষ্মকালীন শিবিৰৰ অনুষ্ঠিত এই সভাত মই এটি জয়ন্ত হাজৰিকাদেৱৰ গীত পৰিৱেশন কৰিবলৈ লৈছোঁ। মায়াময় ৰূপালী জোনা ছায়া ঘৰ হৰদৰ পাৰ জি জুৰিৰে পাৰ পামনে মই পামনে তোমাৰ মায়াময় ৰূপালী জোনা ছায়া ঘৰ হৰদৰ পাৰ জি জুৰিৰে পাৰ পামনে মই পামনে তোমাৰ কাবেৰীৰ পাৰে পাৰে গংগাৰ তীৰে তীৰে জীৱনৰ পথে পথে বৰ্ষা শৰততে যাত্ৰা বিচৰাৰে তোমাক